হাওড়াঘাটত APHLC দলৰ সভাপতি জন ইংটি কাথাৰৰ পুত্তলিকা দাহ জন ইংটি কাথাৰৰ পুত্তলিকা দাহ হাওড়াঘাট মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাৰ জন ইংটি কাথাৰে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ অপপ্ৰচাৰ চলোৱাৰ পৰা জন ইংটি কাথাৰক বিৰত থাকিবলৈ সকিয়নি হাওড়াঘাটত এয়া APHLC দলৰ সভাপতি জন ইংটি কাথাৰৰ পুত্তলিকা দাহ কাৰ্যসূচী জন ইংটি কাথাৰৰ পুত্তলিকা দাহ কৰিছে হাওড়াঘাট মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাই জন ইংটি কাথাৰে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ অপপ্ৰচাৰ চলোৱাৰ পৰা জন ইংটি কাথাৰক বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ইংটি কাথাৰ বোলা মানুহজনে তেখেতে বহুত দিনৰ পৰা আমি দেখি আছোঁ কমিউনেল পলিটিক্স কৰি আছে আৰু বিভিন্ন জেগাত বিভিন্ন যিটো সাম্প্ৰদায়িক তেখেতে ৰাজনীতি কৰিবলৈ বিচাৰিছে কিন্তু কাৰ্বি আংলঙত কোনো সাম্প্ৰদায়িক ৰাজনীতিৰ আমি স্থান নিদিওঁ আমি সকলো ঐক্যবদ্ধ জাতি জনজাতি গোষ্ঠী ভাষা নিৰ্বিশেষে আমি সকলো ঐক্যবদ্ধ হৈ কাৰ্বি আংলঙৰ উন্নয়নৰ হকে কাম কৰি আছোঁ আৰু আমাৰ CM তুলিৰাম ছাৰৰ নেতৃত্বত কাৰ্বি আংলং যথেষ্ট অগ্ৰসৰ হৈছে যথেষ্ট উন্নতি হৈছে কাৰ্বি আংলঙৰ আৰু তেওঁৰ নেতৃত্বত আগন্তুক দিনত কাৰ্বি আংলং এটা সমৃদ্ধিশালী জিলা হিচাপে পৰিগণিত হ'ব এইটো সকলো ৰাইজে মুখ্যমন্ত্ৰী আজি স্বীকাৰ কৰি আছে তেওঁৰ যিটো কমিউনেল পলিটিক্স ইয়াৰ পৰা আঁতৰি আহিব লাগে আৰু এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে আমি তেখেতক তীব্ৰ ভাষাৰ নিন্দা জনাইছোঁ আৰু তেখেতে বহুত দিনৰ পৰা আমি শুনি আছোঁ বংগসেনা আমি নিজেও শুনা নাই আজিলৈকে বংগসেনা কি দেখাও নাই শুনাও নাই বংগসেনা ক'ত তেখেতৰ ঘৰ ক'ত এনেকুৱা এই ভুৱাৰ যিবিলাক ৰাজনীতি ভুৱা পলিটিক্স মানুহক বিপদে পৰিচালিত কৰা ৰাজনীতি এইবিলাক বন্ধ কৰিব লাগে আৰু এটা সুস্থ গণতান্ত্ৰিক দেশত এনেকুৱা ভুৱা পলিটিক্স নকৰিবলৈ তেখেতক মই আহ্বান জনাইছোঁ মহানগৰীৰ দিব্যাংগ শিক্ষাৰ্থীৰ সহায়ক সা সঁজুলি বিতৰণ কাৰ্যসূচী